গাইজ আপোনাৰ অঞ্চলত বান্দৰ আছেনে? আমাৰ অঞ্চলত বান্দৰৰ যি উৎপাত, দিন ৰাতি এক কৰি আমি খিৰিকী দৰ্জা বন্ধ কৰি ঘৰৰ ভিতৰত সোমাই থাকিব লাগে। এনেকুৱা লাগে যেন বছৰ বছৰ ধৰি আমি লকডাউনৰ মাজতে আছোঁ। বান্দৰৰ যিটো উৎপাত, সেই উৎপাতৰ ফলত আজিকালি আমি টাবতো একো এডাল লগাব নোৱাৰা হ'লোঁ। যদি ফুলৰ পুলি এটাও লগাওঁ সেইটোও ভাঙি থৈ যায়, আৰু ফল মূলৰ গছৰ কথাটো ক'বই নালাগে। ইচ্ছা কৰিও আমি একো খেতি কৰিব নোৱাৰা হৈছোঁ। এই বান্দৰৰ উৎপাতৰ পৰা ৰক্ষা পোৱাৰ কিবা উপায় আছেনে? আমাৰ ঘৰৰ চৌহদটো মানে আমাৰ কেম্পাছটো এবাৰ ভালদৰে চাওকচোন। চাৰিওফালে বান্দৰৰ যি উপদ্ৰৱ, আপোনাৰ আনন্দ লগাৰ সলনি আপোনাৰ দুখ লাগি যাব। চাওকচোন কৃষ্ণচূড়াৰ গছডালৰ কেনেদৰে পাতবোৰ ছিঙিবলৈ আৰম্ভ কৰিছে। ৰাস্তাৰে মানুহ গ'লে খেদি যায়, সৰু ল'ৰা ছোৱালী দেখিলে কামুৰিব খেদি যায়। মাত্ৰ বান্দৰৰ যিটো উৎপাত, সেই উৎপাতৰ ফলত আমাৰ অসহ্য লগা হৈছে। কিবা যদি উপায় আপুনি জানে যে বান্দৰৰ এই উপদ্ৰৱৰ পৰা আমাৰ অঞ্চলটোৰ জনসাধাৰণক ৰক্ষা কৰিব পৰাৰ, প্লিজ জনাব। উপায়খিনি অন্ততঃ কমেণ্টতে লিখিবলৈ নাপাহৰিব।